নমস্কাৰ বন্ধুসকল, আজি হৈছে 9 এপ্ৰিল বুধবাৰ আৰু সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ হৈছে ওয়াকফ আইনৰ বিৰুদ্ধে কাছাৰত গৰজি উঠিছে হাজাৰ হাজাৰ মুছলমান লোক। ওয়াকফ আইনৰ বিৰুদ্ধে কাছাৰত গৰজি উঠিছে হাজাৰ হাজাৰ মুছলমান লোক। ওয়াকফ সংশোধনী বিল আইনত পৰিণত হোৱাৰ পিছত এই আইনৰ বিৰুদ্ধে বৰাক উপত্যকাত গৰজি উঠিছে হাজাৰ হাজাৰ মুছলমান লোক। এই আইন বাতিলৰ দাবীত বুধবাৰে কাছাৰ জিলাৰ কাটিগড়াত কেইবা হাজাৰ মুছলমান লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কাটিগড়াৰ কলাছড়ি, তিনটিকৰি, কান্দিগ্রাম, বুৰুঙ্গা, গেন্দামাৰা, চৰিচাকুৰি আদি 6খন গাঁৱৰ কেইবা হাজাৰ লোকে কান্দিগ্রাম চাৰিআলিৰ পৰা প্ৰায় 4 কিলোমিটাৰ পথ সমদল কৰি মোহনপুৰ বজাৰত উপস্থিত হয়। হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদীসকলে এই আইন আমি নামানো, মছজিদ, কবৰস্থান, মাদ্ৰাছা, ঈদগাহৰ সম্পত্তি দখলৰ অপচেষ্টা নামানো আদি শ্লোগান দি পৰিস্থিতি উত্তাল কৰে প্ৰতিবাদীয়ে। ইফালে এই প্ৰতিবাদী সমদলক কেন্দ্ৰ কৰি কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হয়। মোতায়েন কৰা হয় অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়ন বাহিনী। বিক্ষোভৰ পিছত কাটিগড়াৰ চক্ৰ বিষয়াৰ জৰিয়তে ৰাষ্ট্ৰপতিৰ উদ্দেশ্য এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়। পৰৱৰ্তী খবৰ, ঢকুৱাখনাত TMM-কেৰ কেন্দ্ৰীয় নেতৃসহ বহুজনৰ কংগ্ৰেছত যোগদান। সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত ভাৰতীয় জাতীয় কংগ্ৰেছ দললৈ আগমন ঘটিছে ইজনৰ পাছত সিজন নেতাৰ। ঘিলামৰা ব্লক কংগ্ৰেছৰ অন্তৰ্গত চিৰিঙৰ গড়া গাঁৱৰ গৰিষ্ঠ সংখ্যক ৰাইজ একত্ৰিত হৈ কংগ্ৰেছ দলত যোগদান কৰাৰ পাছত বুধবাৰে দুগৰাকী অগ্ৰণী আৰু জাতীয়তাবাদী দল সংগঠনৰ নেতৃত্বই কংগ্ৰেছ দলত যোগ দিয়ে। অগপ দলৰ তৃণমূল কৰ্মীৰ সমৰ্থনত বুধবাৰে প্ৰবীণ শিক্ষাবিদ, জ্যেষ্ঠ অগপ কৰ্মী মহিৰাম পেগু আৰু মিচিং জাতীয় সংগঠন TMM-কেৰ কেন্দ্ৰীয় নেত্ৰী ৰাজকুমাৰী কুম্বাং লাগাচুৱে কংগ্ৰেছ দলৰ যোগদান কৰে। পূব ঢকুৱাখনা মাতমৰা অঞ্চলত সুনাম থকা বিশিষ্ট শিক্ষাবিদ পেগু আৰু মিচিং জাতীয় সংগঠনৰ সৰ্বৰহী অগ্ৰণী মহিলা নেত্ৰী কুম্বাং লাগাচুৱে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। পৰৱৰ্তী খবৰ, ব্যৱসায়ীৰ পৰা লুটি লৈ গ'ল নগদ 80,000 টকা। শোণিতপুৰৰ বালিপৰাত চিলনী চোৰৰ সন্ত্ৰাস। বালিপৰাত দিন দুপৰতে এজন ব্যৱসায়ীৰ পৰা লুটি লৈ গ'ল 80,000 টকা। বালিপৰাৰ সজল চৰকাৰ নামৰ ব্যৱসায়ীজনে ইউকো বেংকৰ বালিপাৰ শাখাৰ পৰা টকাখিনি উলিয়াই এটা বেগৰ ভিতৰত ভৰাই নিজৰ মটৰচাইকেলখনত থৈছিল। এনেতে মটৰচাইকেলখনৰ পৰাই চিলনী চোৰে লুটি লৈ গ'ল নগদ 80,000 টকা। ইতিমধ্যে ঘটনা সন্দৰ্ভত ব্যৱসায়ী সজল চৰকাৰে চাৰিদুৱাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। পৰৱৰ্তী খবৰ, ডিফলু নদীত পৰি থকা অৱস্থাত উদ্ধাৰ ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ মৃতদেহ উদ্ধাৰ। কহৰা বনাঞ্চলৰ দুচুটি বন শিবিৰ এলেকাত উদ্ধাৰ মতা ঢেকীয়াপতীয়া বাঘটোৰ মৃতদেহ। ডিফলু নদীত পৰি থকা অৱস্থাত উদ্ধাৰ হোৱা বাঘটো দুদিন পূৰ্বে মৃত্যু হোৱা সন্দেহ। শৰীৰত কেইবাটাও আঘাতৰ চিন থকা প্ৰায় 12 বছৰ বয়সৰ বাঘটো পাৰস্পৰিক যুঁজত মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, স্বাভাৱিকতে আধিপত্য বৃদ্ধিৰ বাবে বহু সময়ত বাঘৰ মাজত চলে পাৰস্পৰিক যুঁজ। বন বিভাগৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত বাঘটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছত ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ নিয়ম অনুসৰি দাহ কৰা হয়। পৰৱৰ্তী খবৰ, কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ ৰেল সংযোগ। কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ ৰেল সংযোগ একত্ৰিত শক্তিশালী ভাৰতৰ দিশে যুগান্তকাৰী পদক্ষেপ। কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ ৰেল পথেৰে যাত্ৰা এতিয়া কেৱল কল্পনা হৈ থকা নাই, এয়া বাস্তৱ হ'বলৈ আগবাঢ়িছে। উধামপুৰ, শ্ৰীনগৰ, বৰামুল্লা ৰেল সংযোগ চমুকৈ USBRL প্ৰকল্প ভাৰতৰ ৰেল যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত এক ঐতিহাসিক কেন্দ্ৰবিন্দু হৈ পৰিছে।
এই প্ৰকল্পই কেৱল পৰ্বতৰ কঠিন ভৌগোলিক বাধা অতিক্ৰম কৰাই নহয়, ই ৰাষ্ট্ৰীয় একতাৰ প্ৰতীক, অৰ্থনৈতিক বিকাশৰ পথ আৰু সাংস্কৃতিক সংহতিৰ আধাৰ হিচাপেও থিয় দিছে। কাশ্মীৰৰ পীৰ পঞ্জাল ৰেঞ্জৰ বুকুত চেনাব নদীৰ ওপৰত নিৰ্মাণ কৰা চেনাব দলং বিশ্বৰ সৰ্বোচ্চ ৰেল দলং। সমুদ্ৰ পৃষ্ঠৰ পৰা ৩৫৯ মিটাৰ উচ্চতাত অৱস্থিত এই ৰেল দলঙে আইফেল টাৱাৰকো অতিক্ৰম কৰিছে। এই প্ৰকল্পৰ আঁৰত আছে হাজাৰ হাজাৰ ইঞ্জিনিয়াৰ, শ্ৰমিক, কৰ্মচাৰী আদি, যিয়ে নিজৰ জীৱন বিপন্ন কৰি কঠিন পৰিস্থিতিত কাম কৰি এই অসম্ভৱক সম্ভৱ কৰি তুলিছে। তেওঁলোকৰ সাহসেৰে গঢ়ি উঠিছে ৰেল ট্ৰেক, সুৰংগ আদি, যি ভাৰতৰ ভৱিষ্যতৰ পৰিবহণ ক্ষেত্ৰক ৰূপান্তৰ দিশলৈ লৈ যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই ৰেল সংযোগৰ স্বপ্নই এক অভূতপূৰ্ব গতি লাভ কৰিছে। মোদীৰ এক ভাৰত শক্তিশালী ভাৰতৰ দৃষ্টিভংগীত এই ৰেলপথে কেৱল ধাতুৰে নহয়, বিশ্বাস আৰু সংহতিৰো পথ নিৰ্মাণ কৰিছে। এই ৰেল সংযোগে অঞ্চলটোলৈ বহু সুযোগ কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে। কৃষক, কাৰিকৰ আৰু সৰু ব্যৱসায়ীৰ বাবে দিল্লী, মুম্বাই আৰু চেন্নাইৰ বজাৰ এতিয়া কাষ চাপি আহিব। পৰ্যটনৰ ক্ষেত্ৰতো বিপুল সম্ভাৱনা সৃষ্টি হ'ব। ভাৰতৰ এই ৰেল সংযোগ কেৱল চহৰ বা গাঁৱে গাঁৱেই সংযোগৰ সৃষ্টি নকৰে, ই মন আৰু হৃদয়ো সংযুক্ত কৰিব। এই যাত্ৰাত পৰৱৰ্তী খবৰ। ৱাকফ সংশোধনী আইনৰ সামাজিক ন্যায়ৰ দিশত এক ডাঙৰ পদক্ষেপ আখ্যা দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ পুনৰ এই আইনখনৰ সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ বিৰোধীক লক্ষ্য কৰি লয়। প্ৰধানমন্ত্ৰী মোদীয়ে দাবী কৰে, এই আইনখন কংগ্ৰেছৰ তুষ্টিকৰণৰ ৰাজনীতিৰ বিৰুদ্ধে এক উত্তৰ। মঙলবাৰে এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কয়, ৱাকফ আইনৰ অধীনত দৰিদ্ৰ মুছলমান, মহিলা, শিশুৰ অধিকাৰ সুৰক্ষিত হ'ব। তেওঁ বিৰোধীক লক্ষ্য কৰি লৈ কয়, তুষ্টিকৰণৰ ৰাজনীতি নতুন নহয়। এই তুষ্টিকৰণৰ বীজ স্বাধীনতাৰ সময়তে সিঁচা হৈছিল। তেওঁ কয়, দুটা জাতিৰ তত্ত্ব সাধাৰণ মুছলমানৰ সিদ্ধান্ত নাছিল। কংগ্ৰেছে ক্ষমতা লাভ কৰিছিল তুষ্টিকৰণৰ ৰাজনীতিৰ জৰিয়তে। ইয়াৰ জৰিয়তে কিছুমান মৌলবাদী নেতাই ধন সম্পত্তি অৰ্জন কৰিছে। কিন্তু প্ৰশ্ন হয়, সাধাৰণ মুছলমানে কি পাইছে, দুখীয়া মুছলমানে কি পালে? মোদীয়ে দাবী কৰিছে, দুখীয়া মুছলমানসকল নিৰক্ষৰ হৈ পৰিছে, নিবনুৱা সমস্যা বৃদ্ধি পাইছে। শাহবানৰ দৰে মুছলমান নাৰী অন্যায়ৰ বলি হৈছে। এই উৎকৃষ্ট আইন ৱাকফ আইন সমগ্ৰ সমাজৰ সুবিধাৰ্থে, মুছলমান সমাজৰ সুবিধাৰ্থে প্ৰণয়ন কৰাৰ বাবে দেশৰ সংসদক অভিনন্দন জনাইছো। এতিয়া ৱাকফৰ পবিত্ৰ আত্মা সুৰক্ষিত হ'ব। এই আইনখনৰ ফলত মুছলমানসকলে অধিকাৰ সুৰক্ষিত হ'ব। উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে লোকসভাত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হৈছিল। লোকসভাত ইয়াৰ সপক্ষে 288টা ভোট পৰে আৰু ইয়াৰ বিৰুদ্ধে 232টা ভোট পৰে। আনহাতে প্ৰায় 13 ঘণ্টা ধৰি চলি থকা বিতৰ্কৰ অন্তত যোৱা শুকুৰবাৰে ৰাজ্যসভাতো ৱাকফ বিধেয়কখন গৃহীত হয়। পৰৱৰ্তী খবৰ। 2024-25 বিত্তীয় বৰ্ষত ভাৰতে প্ৰথমবাৰৰ বাবে 2 লাখ কোটিৰো অধিক মূল্যৰ স্মাৰ্টফোন ৰপ্তানি কৰি এক বৃহৎ মাইলৰ খুঁটি অতিক্ৰম কৰিছে। কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা উল্লেখ কৰি এনে সফলতাৰ মূলতে চৰকাৰৰ প্ৰডাকশ্যন লিংকড ইনচেণ্টিভ PLI আঁচনি বুলি অভিহিত কৰিছে। পৰৱৰ্তী খবৰ। আহমেদাবাদত আজি গুজৰাটৰ সন্মুখত ৰাজস্থান ৰয়েলছ। আন এক অঘটন ঘটোৱাৰ লক্ষ্যৰে আজি গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ৰাজস্থান ৰয়েলছ। সম্প্ৰতি অন্য এক ধুমুহাৰ নাম হৈছে প্ৰাক্তন চেম্পিয়ন ৰাজস্থান। চলিত IPLত 2খন মেচত পৰাস্ত হোৱাৰ পাছৰে পৰা অধিক আগ্ৰাসী হৈ পৰিছে দলটো। ইয়াৰ প্ৰমাণ গুৱাহাটীত চেন্নাইৰে হোৱা মেচখনতে দি থৈছে। একেদৰে শেহতীয়াকৈ শক্তিশালী পঞ্জাৱ কিংছৰে হোৱা মেচতো দমনীয় প্ৰদৰ্শন দাঙি ধৰি বিজয় সাব্যস্ত কৰিছিল সঞ্জু চেমনছন
নেতৃত্বাধীন দলটোৱে অৱশ্যে সেই কথা এতিয়া অতীত। গুজৰাটৰ গৃহ চহৰ আহমেদাবাদত পৰাস্ত কৰাই এতিয়া মূল লক্ষ্য ৰাজস্থানৰ। বেটিং, বলিং আৰু ফিল্ডিং এই তিনিওটা দিশতে শক্তিশালী ৰাজস্থান ৰয়েলছ। দুৰ্দান্ত ফৰ্মত আছে জয়ছোৱাল, অধিনায়ক সঞ্জু চেমনছন, ৰিয়ান পৰাগ, ধ্ৰুৱ জুৰেল আদিৰ দৰে আগশাৰীৰ বেটাৰ। শেষৰ ফালে জফ্ৰা আৰ্চাৰ, হেটমেয়াৰো কোনো গুণে কম নহয়। অনাচৰে মেচৰ ৰূপ সলনি কৰি দিব পৰা ক্ষমতা আছে দুয়োৰে। গতিকে আজিৰ এই মেচত শুভমন গিল নেতৃত্বাধীন গুজৰাট টাইটান্সে প্ৰতিপক্ষ ৰাজস্থানক সহজভাৱে নলোৱাটোৱেই মংগল। ইফালে শক্তিৰ দিশৰ পৰা গুজৰাটো কম নহয়। দলটোত আছে জৰ্জ বাটলাৰ, শুভমন গিল, সাই সুদৰ্শন, শ্বাহৰুখ খান আদিৰ দৰে বেটাৰ। বলিঙতো আছে ভাৰসাম্য দীৰ্ঘদেহী ইশান্ত শৰ্মা, মহম্মদ সিৰাজ, ৰছিদ খান আদিৰ দৰে বলাৰ। পৰৱৰ্তী খবৰ, ডোনাল্ড ট্ৰাম্পৰ শুল্ক যুদ্ধ। পুনৰ চীনে ক'লে ভাৰত আমাৰ কাষত থিয় দিয়ক। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ কঠোৰ শুল্ক নীতিৰ মুখামুখি হ'বলৈ ভাৰত আৰু চীন কাষ চাপিব লাগে। সংকটৰ সময়ত দুয়োখন দেশে এখনে আনখন দেশৰ কাষত থিয় দিব লাগে হাতে হাতে ধৰি। ভাৰতস্থিত চীনৰ দূতাবাসৰ মুখপাত্ৰ ইউজিঙে শেহতীয়াকৈ এই মন্তব্য কৰিছে। ইউজিঙে নিজৰ এক্স অথবা পূৰ্বৰ টুইটাৰ হেণ্ডেলত দিয়া এটা পোষ্টত ভাৰত আৰু চীনৰ অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই মন্তব্য কৰিছে। তেওঁৰ মতে এই সম্পৰ্কই সকলো বাধা অতিক্ৰম কৰিব পাৰে। ভাৰত আৰু চীন একত্ৰিত হ'লে আমেৰিকাৰ শুল্ক নীতিক প্ৰতিহত কৰিবলৈ সক্ষম হ'ব।